তেখেতে কৈ পৰহি ক'লে, কালি ৰাতিপুৱালৈকে কৈ আছিলে। তাৰপিছত ইভেন যোৱাকালি আবেলি মানে সেইজন মানুহ ফোন কৰিছে, বহুত বছৰৰ মূৰত ফোন কৰিছে, কৰি কিনে নিজে আগফালৰ পৰা কৈছে যে আপোনাৰ লোনটো এপ্ৰুভ হোৱাৰ ফালে গৈ আছে, আপুনি ভগৱানক প্ৰে কৰক যাতে হৈ যায়। ত' মোক এনেকে আহি কিনে ক'লে যে অবিনাশ কাম দিছে। মই বোলো ঠিক আছে, আকৌ মাতক হৈ যাব তাৰপিছত মাতি আছিলে, মাতি ইভেন আজি শনিবাৰ, আজিতো বাৰু একো আপডেট হ'ব নালাগে নিয়ম মতে, কাৰণ লোনৰ শনিবাৰে ইমান এটা সিহঁতে বন্ধ গুৰুত্ব থাকে নিদিয়ে। এতিয়া। তাৰপিছত ইভেন ৰাতিপুৱা ফোন কৰি কিনে 11:30 ফোন কৰি কিনে কৈছে যে টিউজডে মানে বেংকৰ মানুহ আহিব চেলুনৰ ডকুমেন্টছ বিলাক চাবৰ কাৰণে। ত' সেইখিনি সৰু মানে আপডেটটো আমাৰ কাৰণে বহুত বেছি মানে এইটো মমেন্টত মানে। ত' মই বিলিভ কৰো আৰু লোনটো কমপ্লিট হৈ যাব পাৰ্চনেলি, মানে তেখেতে নিজে এপ্লাই কৰি পাহৰি গৈছে। ত' সেইটোতো বহুত ডাঙৰ কথা। আৰু মই আপুনি কোৱা যেনেকে কৈছে যে ৰাতিপুৱা শুই উঠি আৰ্কেঞ্জেল মাইকেলক মেনশ্যন কৰিব, গ্ৰেটিটিউড দিব। ত' মই মানে আজি সৰু সুৰাকে হ'লেও কৈছো যে মোক ভালে ভালে চেলুনলৈকে লৈ যোৱা, মোক ভালে ভালে চেলুনৰ পৰা ঘৰলৈকে লৈ আহা, মোৰ ভাইটিক ভালে ভালে লৈ আহা, মানে সৰু সুৰাকে হ'লেও মই নিজে মানে হেবিটটো কৰিব ট্ৰাই কৰিছো। ত' ফিল হয়, ভাল লাগিছে। আৰু ছাৰ অল্টাৰখন বনাইছো, 2-3টা পুলি মৰিলো বাৰু, হৈ যায়, একো নাই, আকৌ লগাব লাগিব ছাৰ। মোৰ এনেকুৱা হৈ যায় মানে অলপ অলপ। ট্ৰাই কৰি আছো ছাৰ কানেক্ট কৰিবৰ কাৰণে। ত' মানে সেই শংকৰদাৰ যেনেকে কেইদিনমান নোহোৱাকে কাম দিছে, ত' মোৰো কাম দিছে। সৰু সৰুকে ষ্টাৰ্ট কৰিছো মই, মানে বহুত ডাঙৰকে ষ্টাৰ্ট কৰি চেক বিলাকো বহুত ডাঙৰকে লৈছিলে, এতিয়া সৰু সৰু আপুনি কোৱাৰ নিচিনা সৰু সৰুকে কৈ আছো। ত' কাম দিয়ে ছাৰ, বিলিভ কৰিলে ভালকে কাম দিয়ে। মেইনলি বিলিফৰ ওপৰত কথা। হয় ছাৰ, আৰু থেংক ইউ। এইটো হয় যে কেতিয়াবা যদি আমি কনফিউজ হৈ যাওঁ একচুৱেলি কাক কল কৰিব লাগে, তেতিয়া গোটেই 15জনকে প্ৰে কৰি পিনে, কাৰণ যোনে এনি টাইম বিজি হৈ মানে এইবোৰত ইনভলভ হৈ নাথাকে, কোনজন এঞ্জেলক কল কৰিব লাগে সেই বস্তুটো মনত নাথাকে। যোনে ৰেগুলাৰলি কৰি আছে তেওঁলোকৰ বাৰু মনত থাকে। তো যেতিয়া মনত নাথাকে, ডিভাইন মাটাৰ এঞ্জেলছ কমপ্লিট 15জন গোটেই কেইজনকে প্ৰে কৰি পিনে তেতিয়া ৰিকুৱেষ্টটো কৰিব পাৰে। তেনেকেও কামত দিছে, তেনেকেও ৰিজাল্ট আছে মানে। ওকে, মানসী। হেল্ল' ছাৰ। মই একচুৱেলি মই যাৰ ওচৰত ৰেকি শিকিছিলো প্ৰথম, লেটিন ছাৰৰ ওচৰত। লেটিন ছাৰ মানে এঞ্জেলৰ এৱাৰনেছৰ ওপৰত বহুত কাম কৰে। তেওঁৰ ওচৰত মই বেচিক আৰু এডভান্স দুইটাই শিকিছো, কিন্তু ছাৰে কোনো এটিউনমেণ্ট আমাক দিয়া নাই। ত' সেইটো সময়ত মানে ধৰক যেতিয়া শিকিছো, এঞ্জেলৰ বিষয়ে বিশেষ একো নাজানো, কিন্তু তেওঁৰ পৰা ধৰক বস্তুবিলাক শিকিছো। কিন্তু মনত মানে এটা কুৱেৰি থাকে, ধৰক ইউটিউবৰ ভিডিঅ' বিলাকো চাওঁ বা কিবা, মানে এনেকুৱা হয় কিছু। আৰু তেওঁ তাত মানে ষ্টুডেন্টছ বিলাকে ডেছপাৰেটলি সোধে যে এটিউনমেণ্ট হ'ব নাই। তেতিয়া ছাৰে কয় যে এঞ্জেলছৰ কোনো এটিউনমেণ্ট নাথাকে আৰু মই এটিউনমেণ্ট নিদিওঁ। তাৰপিছত তেনেকে থাকিলে মই মানে বহুত ট্ৰাই কৰিলো। তাৰপিছত মই ভাবো যে মই কাৰোবাৰ ওচৰত আকৌ শিকিম, যে এই বস্তুটো মানে মোৰ মনত অনবৰতে এটা ভাৱ আহি থাকে যে এটিউনমেণ্ট আছে নে নাই তাৰমানে এঞ্জেলছৰ। কিন্তু মই যিখিনি কৰি থাকো, যিখিনি শিকিছো ধৰক ছাৰ, সেইখিনি মই একদম পুৰা সম্পূৰ্ণ বিশ্বাসেৰে হেৰি কৰি থাকো দেই, মানে কৰো, হিলিঙো কৰো। প্ৰথমতে মোৰ বস্তুবিলাক ইমান মই ধৰিব পৰা নাছিলো, কিন্তু যেতিয়া লাহে লাহে দিনবোৰ মানে গৈ থাকিলে, মোৰ এতিয়া ধৰক 1.5 বছৰতকে বেছি হ'ব এঞ্জেলৰ কোৰ্চ কৰা। ত' মই এতিয়া চাওঁ যে মোৰ বস্তুবিলাক ফুলফিল লাহে লাহে হৈ আহি আছে। মইতো ধৰক কোনো এটিউনমেণ্টটো লোৱা নাই, কিন্তু ছাৰে ধৰক যেনেকে শিকাইছিলে তেনেকে বস্তুবিলাক কৰিবলৈ চেষ্টা কৰো। আৰু এটা মনত মানে বিশ্বাস ৰাখো যে এঞ্জেলছ আছে। আৰু আৰ্কেঞ্জেল মাইকেল আৰু ৰেফায়েলৰ মানে যেতিয়া কল কৰো নহয়, মানে আচৰিত ধৰণেকে বস্তুবিলাক একদম যেনেকুৱা ধৰণেকে বিচাৰো তেনেকুৱা ধৰণেকে ছাৰ ফুলফিল হয়। ইভেন মই যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ, মই ধৰক গৈ আছো, দুপৰীয়া সময়ত ওলাই গৈছো কিবা দৰকাৰী কামত, বা ল'ৰাক স্কুলৰ পৰা আনিবলৈ গৈছো, ধৰক একো নাই, ৰাস্তাটোত খালী, একদম ভীষণ গৰম, ধৰক ৰিক্সা এখনো পাবলৈ নাই। এনেকুৱা সময়ত যেতিয়া মই মাইকেলক প্ৰে কৰো যে মাইকেল প্লিজ কিবা এটা হেল্প কৰা, মোক মানে ৰিক্সা এখন আনি দিয়া, আচৰিত ধৰণেকে ৰিক্সাখন আহি মানে হাজিৰ হয়। মানে মোৰ তেতিয়া মানে মোৰ নিজৰে কিবা লাগে যে ইচ্ছাম সঁচাকে এনেকুৱা ধৰণেকে মানে ফুলফিল হয় বস্তুবিলাক। ত' আৰু মই এইটো ভাবো যে কোনোবা নহয় কোনোবা দিনা মোক এনেকুৱা কৰবাত মানে এটিউনমেন্টৰ বস্তুটোৰ সন্দেহটো দূৰ কৰিবৰ কাৰণে মোক এনেকুৱা এটা কোৰ্চ কৰাই, আকৌ মোক এঞ্জেলছৰ কোৰ্চটো কৰাই দিবা। আচৰিত ধৰণেকে ছাৰ ৰেকিৰ লগত আপোনাৰ লগত যেতিয়া ৰেকিৰ কানেকশ্যন হ'ল, মই বৰ্ণালী মেমক একচুৱেলি সুধিছিলো দেই, মই ছাৰে এঞ্জেলছৰ কোৰ্চ কৰাই নেকি? তেতিয়া মেমে ক'লে যে এতিয়া ছাৰে কৰোৱা নাই, ছাৰে সেইটো মানে
ফ্ৰীলি ষ্টুডেন্ট বিলাকক কৰাই আছে, তো থাকিলে কথাটো তেনেকে থাকি গ'ল। যেতিয়া ৰেকিৰ বস্তুটোত আপোনাৰ লগত হেৰি কৰিলো যে শিকিম বুলি মই মানে আহিলো, তেতিয়া দেখিলো আপুনি দেখোন এঞ্জেলছৰ কৰ্চটো ইয়াতে দি থৈছে। মই তেতিয়া ভাবিছো দেই, আচৰিত ধৰণে মই যিটো ভাবিছিলো এঞ্জেলছক প্ৰে কৰিছিলো যে মোক মিলাই দিবা মানে, তো এইটো ছাৰ মিলি গৈছে। তাৰমানে মই কাৰণে বহুত ধন্যবাদ, আপোনাকো থেংক ইউ দিছো ছাৰ। আৰু মানে এঞ্জেলছকো বহুত থেংক ইউ, মানে অনবৰতে মই সেই বস্তুটো ফিল কৰো ছাৰ, এঞ্জেলছৰ প্ৰেজেন্সটো। একচুৱেলি আমাৰ আপুনি যিটো কৈছে ঠিকে, আমাৰ মেণ্টেলিটিটো একচুৱেলি তেনেকুৱা হৈ গৈছে, কাৰণ দেখি থাকো শুনি থাকো, সেইকাৰণে আমাৰ মাইণ্ডত আহে যে এটিউনমেণ্ট দৰকাৰ আছে নে নাই। চ' এইবোৰ বস্তু ন বহুত মানুহে কি কৰে, সেইবোৰ বস্তু গৈ পিনে অকণমান বিতৰ্ক কৰিব চেষ্টা কৰে, বাট মানে নিজে এক্সপিৰিয়েঞ্চ কৰিব লাগে যে এটিউনমেণ্ট নোহোৱাকৈ মই কল কৰি চাওঁ, প্ৰে কৰি চাওঁ, কামত দিয়ে নে নিদিয়ে। আমি কি কৰো, একো বস্তু এক্সপিৰিয়েঞ্চ নকৰাকে আমি কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিওঁ। বহুত এতিয়া হিলাৰ্ছ আছে তেওঁলোকে মানে কি কৰে, লামা ফেৰা একো কামত নাই বুলি কয়, বা লামা ফেৰা একো হেৰি নাই, এইবোৰ এনেই মিছা এইবোৰ। বাট যোনে যোনে এক্সপিৰিয়েঞ্চ কৰিছে তেওঁলোকে গম পায়। ছেইম এতিয়া হয়তো বহুতে দেখিছে এক্সেছ বাৰ, মই ইমান ডিটেইলছ নাজানো, বাট দেখিছো বহুতৰ ৰিজাল্ট আছে। তো মই যিটো বস্তু নাজানো সেইটোৰ ওপৰত মই কমেণ্ট কৰিও লাভ নাই, যিবোৰ কাম নাই। বহুতে কি কৰে, নাই মই ৰেকি শিকাইছিলো, ৰেকিটোৱে ঠিক, বাকী এইবোৰ চব মিছা, একো কামত নাহে, এইবোৰ মানুহবোৰ এনেই মিছা মিছি কৰিছে। এক্সপিৰিয়েঞ্চ কৰক, নিজে এক্সপিৰিয়েঞ্চ কৰি চাওক যে একচুৱেলি বস্তুটো আছে নে নাই। মিছা মিছি এক্সপিৰিয়েঞ্চ নকৰাকে সেইবোৰত যিটো বস্তুৰ নলেজে নাথাকে সেইবোৰত কমেণ্ট কৰিবও নালাগে কেতিয়াও। আৰু যেতিয়া যিসকল এইটো ফিল্ডত আছে, চব বস্তুৰ ওপৰত এক্সপিৰিয়েঞ্চ কৰি চাওক কেনেকুৱা ফিল হয়। মানি নো প্ৰব্লেম, মানে এইটো হয় যে কিছুমান বস্তু কৰাৰ কাৰণে কেতিয়াবা অকণমান হেভি ফিজ থাকি যায়, বাট আপোনাৰ লিমিটত যিখিনি আছে সেইখিনিতো এক্সপিৰিয়েঞ্চ কৰক, সেইখিনি বস্তু এটলিষ্ট চাওক কি হয় কি নহয়, কেনেকুৱা ফিল হয়। হয়, দীপনি বাইদেউ। ছাৰ, ছাৰ প্ৰথমটো আগতে আপুনি এদিন পঢ়াইছিলে যে 9টা বজাত এঞ্জেল পঠাইছিলে, ৰিচুৱেলছ, আজি হ'ল এবছৰ মান হৈ গ'ল নেকি। তেতিয়াই মই ভাবিলো কৰিলো, তাৰপিছত মই বহুত ৰিজাল্ট পাইছো, যিটো ভাবো সেইটো পাওঁৱেই। আৰু প্ৰথম মই ময়ূৰী আৰু আটলান্টাৰ ওচৰত এঞ্জেল ৰেকি আৰু এঞ্জেল হিলিং দুটাই কৰিছিলো, আপোনাৰে ষ্টুডেন্ট হয়, সিহঁতি কৰেনে। তাৰপিছতে মই এঞ্জেলক প্ৰে কৰিছিলো, আৰু বহুতখিনি ৰিজাল্ট মানে পাখি এইবিলাকো পাই থাকো, বহুত পাওঁ। আৰু এঞ্জেলৰ এনেকে অল্টাৰ বনাই লোৱা নাই যদিও মোৰ আশে পাশে এঞ্জেল থাকে, মই লগেই পাই থাকো। আজিও ছাৰ মানে কিটচেনত মই এঞ্জেল ক্লাছ কৰিম কৈ আছো, কিটচেনত এতিয়াও মানে কোলা আৰু ওপৰত ধুনীয়াকে মানে বগা ফুটফুট থকা ধুনীয়া পখিলা এজনী পৰি আছে। মই মানে কৈছিলো যে মোৰ ওচৰত আজি আহিবা নাই, এনেকে কিবা এটা কৈছিলো, তেতিয়া আহিলে। আৰু আগতেও আহিছে, ৰুমৰ ভিতৰতো থাকে, কালিও আছিলে সেউজীয়া আৰু বিভিন্ন ৰঙৰ, মানে বহুত আছে, মানে হোৱাইট কালাৰ ৱালত পৰিয়ে থাকে। তাৰপিছত এঞ্জেলৰ ভালেই। আৰু যেতিয়া শিকিছিলো মই তেতিয়া বিচাৰিছিলো, মানে মই গুৰুৰ পৰা, আজি আকৌ কৈছো, আগৰ ৰেকি গুৰুৰ পৰা মই বেলেগত শিকাৰ বাবে মানে গ্ৰুপৰ পৰা উলিয়াইছে, গতিকে মই তেতিয়া ভাল এজন গাইডেন্স হিচাপে বিচাৰিছিলো। আৰু বিচৰাৰ পিছতে পতককে এদিন মানে ময়ূৰীয়ে কলে, আপুনি বাইদেউ ছাৰৰ লগতো মই কিবা কিবি আৰু বেলেগ কিবা কৰ্চ কৰাৰ কথা কৈ আছিলো, তেতিয়া কলে যে আপুনি ছাৰক কিন্তু কন্টেক্ট কৰিব পাৰে বুলি, তাইয়ে পতককে দি দিলে আৰু নাম্বাৰটো। কিন্তু সাধাৰণতে এনেকে কোনোবাই শিকাই থকা বা গ্ৰুপত থাকিলে মানে দি নিদিয়ে। সেইদিনা মই ভাবিছো মানে মই বিচৰাৰ বাবে আপোনাক পালো, তাৰপিছত থেংক ইউ ছাৰ। তাৰপিছত আৰু মানে এতিয়া ৰিচেণ্ট এটা কৈও, সেইদিনা কিবা এটা ঘৰৰ কামত মানে মোৰ হাজবেণ্ডে কৈ আছিলে যে মই 10টা বজাত যাম, তুমি ভাতটো সোনকালে ৰেডি কৰিবা। তেওঁ চব্জিও কাটি মেলি ৰেডি কৰিলে, মই কিবা এটা কৰি আছিলো, হিলিং কৰিলো। আজিকালি ৰাতিপুৱা সোনকালে মই হিলিঙৰ পৰা আজৰি হৈ লওঁ। তাৰপিছত কিন্তু সেইটো সময়তে অফিচৰ পৰা আহিলে যে মানে কি চবৰে ফেমিলি ফটোও লাগে, কিবাও লাগে, আৰু মোক কলো যে এইটো কৰি লওঁ নে কি, বেলেগ কিবা কাম এটাও কৰোতে, কলে হ'ব কৰা। তাৰপিছত কলে যাব হৈয়ে গ'ল, তেওঁৰ 10:30 বাজিব হ'ল, কিন্তু সেইখন তোমাক কৈছিলো ভাত নবনালা। তাৰপিছতো ঘৰৰ পৰা ওলাই গ'ল যে, মানে অফিচত গ'ল খঙত বুলি, সেই সময়ত নাই যোৱা। মই ভাবিছো আধা ঘন্টাত আহিব, নাই ছাৰ 12টা বাজি গ'ল। 1টা বাজিলে, 2টামান বজাত ফোনটো কৰিছো যে যিজন মানুহে 10টা বজাত ভাত নাখালে, মানে লুচি খালেও তেওঁ খাবয়ে, জলপান খায়ে গৈছিলে। তাৰপিছত সেইজন মানুহে নাই, 2টাতো নাই। মোৰতো এতিয়া ভয় মানে বেয়াও লাগিছে, ময়ো নাই খোৱা। এঞ্জেল প্ৰে কৰি আছো যে তেওঁ কিবা প্ৰকাৰে কিবা এটা খাওক আৰু ঠিক হৈ যাওক। ছাৰ মই এইটো ভবাই নাই, মই মানে
কি পৰিস্থিতি হব বুলিয়ে ভাবি আছো, কিন্তু আহিছে ছাৰ 5:30 বাজিলে অফিচতে, তাৰপিছত ক'লে মই পৰঠা খালো, তুমি কিবা এটা খাই লোৱাই বুলি ক'লে। তাৰ লগে লগে দৌৰি আহি খাইছো ছাৰ 5টাত, আৰু ঘৰলে ধুনীয়াকে হাঁহি আহিছে গোটেই দিনটো। মানে সেইটো ভালেই হৈ গ'ল। মানে সেইটো মানে কি হয়, যেনেকে হলেও মুডটো অকমান, বা তেওঁ ভোকত আছে, কিন্তু এঞ্জেলে কিন্তু পৰঠা পৰাখিনি পক্ষত নাখায় বাহিৰত, কিন্তু সেইদিনা ধুনীয়াকে খালে। এইটো এঞ্জেল প্ৰিয়ে হয়। আৰু বহুত খিনি ছাৰ ৰিজাল্ট আছে, এতিয়া ক'লে বহুত দেৰি হৈ যাব। থেংক ইউ ছাৰ। হয় ছাৰ, পজিটিভ ফিডবেক বিলাক মানে শুনিও ভাল লাগে আৰু নিজৰ শ্বেয়াৰ কৰিও ভাল লাগে। আৰু মানে মই ভাবিছিলো এইবিলাকতো আমাৰ ওচৰত থাকে, তেওঁলোকেও শুনি থাকে, তেওঁলোকৰ বিষয়ে যদি আমি অলপ গুণগান গাওঁ তেওঁলোকে আৰু ভাল পায়। আৰু বোলে তেওঁলোকৰ পৰা আমি হেল্প খুজিলে তেওঁলোকো মানে এটা লেভেল ওপৰত যায়। যেনেকে আমাৰ মানুহৰ ষ্টেজ বিলাক ডিফাইন কৰি থাকে ন, আমি যিমান হেল্প কৰো আমাৰ কৰ্মাটো ভাল হয়। আমি যদি এঞ্জেলছৰ বিষয়ে মানে ভালকে হেল্প লওঁ, তো মানে কি ক'ম আৰু, বহুত আছে এঞ্জেলছৰ মিৰাকলটো বহুত আছে। আৰু আপুনি যোনটো কৈছে ফাৰ্ষ্ট ষ্টাৰ্টতে, সেইটোৱে আজিকালি মানে এনেকুৱা হৈছে যে মানে বিচাৰি থাকিব লগা নহয়, যি ভাবো কিবা নহয় কিবা প্ৰকাৰে মিলিয়ে যায়। ধৰি লওক সঁচা কথা ক'ব গ'লে ইমান প্ৰেক্টিচ কৰা নহয়, কিন্তু মই এটা বস্তু মানে বিশ্বাস কৰো যে আমি যেতিয়া গ্ৰেটফুল হওঁ, মানে মই এতিয়া এঞ্জেলছৰ লগতে বেছি কানেক্ট কৰো, যিয়ে প্ৰব্লেমে নহওক কিয়, যে কিবা এটা ডিভাইন এনাৰ্জি মোৰ লগত হেল্প কৰিব। আৰু মই যদি নিজে ঠিকে থাকো নিশ্চয় মোৰ ভাল হ'ব, যিমান প্ৰব্লেম নহওক। So, চাগে নেটৱৰ্ক ইছ্যু হৈ আছে, অকণমান ব্ৰেক হৈ আহি আছে ভইচটো। সদায় যে লিখিলে আমাৰ এনাৰ্জিটো হয় ন, ৰিলিজ হয়। গতিকে আমি এনাৰ্জিটোৰ পৰা মানে মই মানে এঞ্জেল অল্টাৰত মোৰ উইচেছ বিলাক লিখি, যদি কেতিয়াবা কিবা স্পেচিফিক থাকে লিখি পিনে মই কণ্টিনিউ কেইদিনমান প্ৰে কৰো। নিজে ধৰি লওঁ যে মই 11 দিন প্ৰে কৰি তোমাৰ নামত এইটো ইচ্ছাৰ কাৰণে মোক ফুলফিল কৰি দিবা। আৰু তেনেকে কিন্তু হৈ আছে কাম বিলাক। যেতিয়া কিবা ব্লকেজ যেন পাওঁ, এতিয়া আমি হিউমেন বিং হয়, আহিবই, সদায়তো আমি পজিটিভ হৈ নাথাকো। আৰু বিভিন্ন ধৰণৰ মানুহ বিলাকৰ লগত আমি কণ্টেক্ট কৰো, কনচাল্ট কৰি থাকো, কেতিয়াবা অকমান ডাউন ফিল হয়, তেতিয়াই মই মানে মোৰ নিগেটিভ এনাৰ্জিখিনি ৰিলিজ কৰাৰ কাৰণে এইবিলাকো কৰি দিওঁ বা লেটাৰ লিখি দিওঁ, মানে ঠিক হৈ যায়। তাৰপিছত বহুত পজিটিভ ৰিজাল্ট পাওঁ, মানুহৰ পৰা ফিডবেক পাওঁ, তো ভাল লাগে, মনটো ভৰি যায়। আৰু সেইটোৱে কথা আছে, এটিউনমেণ্টৰ এইটো ময়ো বিশ্বাস কৰো। মানে যদি বাইবেলত আছে যে দুজন গাৰ্জেনে আমাৰ জন্মতে আমাৰ লগত তেওঁলোকক দিয়ে পঠায় অলৰেডি, তেনেহলে তেওঁলোকতো আমাৰ লগত থাকেই, হয় নে নহয়? আৰু আমি হিন্দু ধৰ্মত কৈছো দেৱদূত, মানে জন্মৰ সময়ত যেনেকে দূত আহে, মৃত্যুৰ সময়তো আহে, এনেকুৱা আমাৰ হিন্দু বা ইছলাম ধৰ্মতো আছে। গতিকে নহলে কি হয় এটিউনমেণ্টৰ মানে দৰকাৰ হয়? আমি একচুৱেলি বস্তুবিলাকৰ প্ৰতি এৱেৰ নহয়, নাজানো বস্তুবিলাক ইমান এটা, বা কিছুমানে বিলিভ নকৰে। তো তেনেকুৱা বিলিভ যেতিয়া আমি কৰিম, যেতিয়া আমি এৱেৰ হ'ম ন, তেতিয়া হয়তো আমি বস্তুবিলাক ফিল কৰিব ল'ম। আৰু এতিয়া মোৰ মানে মই নিজৰ কিছুমান ছোৱালীৰ লগ চিনাকি ছোৱালী আছে, সকলোৱে গ্ৰুপ কিছুমান বনাইছো। তো তেওঁলোকে কোনো ৰেকিও শিকা নাই, এঞ্জেলছো শিকা নাই, জাষ্ট এনে শুনে। তাতে কেতিয়াবা মই শ্বেয়াৰ কৰো ন, এঞ্জেলছক কেনেকে প্ৰে কৰিবা, কিবা কৰিবা। তেওঁলোকতো এটিউনমেণ্ট নাই লোৱা, কোনো ডাঙৰ মানে কোনো গুৰুৰ পৰা শিকাও নাই, কিন্তু জাষ্ট শুনি যে এঞ্জেল বোলা বস্তু এটা আছে, এনেকে থেংক ইউ ক'লে এনেকুৱা হয় তেনেকুৱা হয়। তো তেওঁলোকে ফিল কৰা হৈছে, তেওঁলোকে নাম্বাৰ দেখে, মোক কয় মই আজিকালি এনেকা ৰিপিটেড নাম্বাৰ দেখো, মই এনেকুৱা ফেডাৰ পাওঁ, তো মোৰ বহুত ভাল লাগে। তো মই সেইটো ভাবো, তেওঁলোক যেতিয়া এৱেৰ হ'ব, জানিব যে এনেকে থেংক ইউ ক'লে কৈ থাকিবা, এনেকে প্ৰে কৰিবা, হৈ যাব। তো হৈ যায়, তো সেইটো মানে বহুত ভাল লাগে। তো সেইটোৱে মই আপোনাকো থেংক ইউ কওঁ যে আপুনি মানুহৰ যিবিলাক ভ্ৰম আছে, ভুল কিছুমান কনচেপ্ট আছে, সেইবিলাক আপুনি ক্লিয়াৰ কৰিব চেষ্টা কৰি আছে। আৰু সেইটো কথা হয়, ময়ো ফাৰ্ষ্ট নিতিন ছাৰৰ পৰাই মানে তেওঁৰ থ্ৰু মানে মই এঞ্জেলছৰ মানে বিষয়ে জানিছিলো। তেতিয়া মানে সেই কভিডৰ টাইমত আৰু খুব মানে মাইণ্ডটো ডিপ্ৰেছ হৈ আছিলে, সকলোৰে হৈছিল বাৰু। তেতিয়া মানে তেওঁৰ ভিডিঅ' বিলাকে মোক খুব এট্ৰেক্ট কৰিছিল। তেতিয়া মই তেওঁৰ কৰ্চ এটা কৰিছিলো, আৰু তেওঁৰ কৰ্চ বিলাক ইমান বেছি, তেতিয়া মানে বহুত আৰু 15,000 20,000 দিয়া মোৰ কাৰণে মানে পচিবল নহয়। তেতিয়া মই সেই এঞ্জেলছৰ বিষয়ে জানি তেওঁতো কৈ আছিলে ভিডিঅ'ত যে প্ৰে কৰক, যি মনত আছে বিচাৰক। তো তেতিয়া এঞ্জেলছকে বিচাৰিছো যে এঞ্জেলছ তোমালোকৰ বিষয়ে মই ভালকে জানিব মন আছে, এনেকুৱা কিবা এটা কৰা য'ত নেকি মই এফৰ্ড কৰিব পাৰো, আৰু মই ভালকে তোমালোকৰ বিষয়ে জানিব পাৰো, তোমালোকৰ নাম স্প্ৰেড কৰিব পাৰো। তাৰপিছত মানে মিৰাকুলাছলি মানে মই ইউটিউবতে কোনোবা বেলেগ এটা গ্ৰুপৰ লিংক পাই গলো, আৰু বহুত কম মানে দামত তেওঁলোকে কৰ্চটো কৰালে। তাৰপিছত আপোনাক পালো। তো আপোনাৰ থ্ৰুটো ভাবকচোন, এতিয়া আপুনিতো ফ্ৰীতে ইমান কথা শিকাই আছে, আৰু ধৰি লওক যিমান শিকিছিলো তাতকেও কিছু এডভান্স লেভেলত গৈছে, আৰু বেছি ভালকে শিকিছো, যিবিলাক নেকি এইবিলাক শিকিবৰ কাৰণে বেলেগ কিছুমান মানে গুৰুৱে বহুত হাজাৰ হাজাৰ টকাও লয়, হয় নে নহয়?
তো সেইটোতো এক প্ৰকাৰৰ এঞ্জেলছৰ ব্লেছিংছ বুলিয়ে ভাবো। থেংক ইউ। ঠিক আছে, থেংক ইউ ভেৰি মাছ। অ'কে, ফাৰ্ষ্ট আমি মেডিটেশ্যনটো কৰি ল'ম আৰু